ৰত্নদত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা ভাল খবৰ। বহুত দিনৰ পৰা আপোনালোকে অপেক্ষা কৰি আছিলে যে অৰুণোদয় পৰিমাণ বৃদ্ধি কৰিব লাগে। হয়, এতিয়া আপোনালোকৰ অপেক্ষাৰ দিন শেষ হৈছে। অৰুণোদয় পৰিমাণ বৃদ্ধি হোৱাৰ সময় হৈছে। 1 জানুৱাৰী আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা ভাল খবৰৰ দিন। সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব যে আপোনালোকৰ অৰুণোদয় পৰিমাণ বৃদ্ধি কৰিব। কিমান বৃদ্ধি কৰিব আপোনালোকে সেইদিনাই গম পাব। গতিকে ধৈৰ্যৰে আপোনালোকে 1 তাৰিখলৈকে অপেক্ষা কৰক। 1 তাৰিখৰ দিনা আপোনালোকে নিউজ চাই থাকিব। নিউজত আপোনালোকে গোটেইখিনি খবৰ গম পাব। আৰু খবৰ পোৱাৰ লগে লগে মোৰ ভিডিঅ' আপলোড হ'ব। যদি মোৰ পেজটো ছাবস্ক্ৰাইব কৰে তেন্তে তাতো আপোনালোকে খবৰ পাই যাব কিমান টকা আপোনালোকৰ বৃদ্ধি হৈছে। অকল অৰুণোদয় নহয়, যিসকল মহিলাই গোটৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আৰু কেইবাটাও আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈ আহিছে। কি আঁচনি আহিব, কি সুবিধা দিব, সেইদিনা আপোনালোকে সকলোখিনি গম পাব। বহুকেইটা আঁচনি মহিলাৰ কাৰণে আহিছে, কেইবাটাও সৰু ল'ৰাৰ কাৰণে আহিছে, যিসকল স্কুলত পঢ়ি আছে তেওঁলোকৰ কাৰণে আহিছে। কিছুমান আঁচনি যিসকল ল'ৰা ছোৱালী কলেজত পঢ়ি আছে তেওঁলোকৰ কাৰণে আহিছে। গতিকে কেইবাটাও আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 তাৰিখে ঘোষণা কৰিব, যাৰ জৰিয়তে আপোনালোকৰ বহুতোখিনি লাভ হ'ব। গতিকে অপেক্ষাৰ দিন শেষ হৈছে। আজি 29 তাৰিখ আৰু 2 দিন আছে। আপোনালোকে গম পাবই কিমান পৰিমাণ অৰুণোদয় বাঢ়িছে। আৰু বাবু আঁচনি আপোনালোকৰ সেইদিনা ঘোষণা কৰিব কিমান টকা দিব। গতিকে যিসকল মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে তেওঁলোকে আত্মসহায়ক গোট এৰি নিদিব, কাৰণ আত্মসহায়ক গোটৰ জৰিয়তে আপোনালোকে সকলোখিনি সুবিধা লাভ কৰিব পাৰিব। যদি কোনোবা গোটত নিজক ৰাখিবলৈ প্ৰব্লেম হৈছে বা অসুবিধা হৈছে, সেইটো গোট এৰি আপোনালোকে নতুন গোট জইন কৰক বা নতুন গোট বনাই লওক। কিন্তু আত্মসহায়ক গোটটো কেতিয়াও এৰি নিদিব, কাৰণ তাৰ জৰিয়তে আপোনালোকে চৰকাৰৰ সকলোখিনি সুবিধা লাভ কৰিব। গতিকে ধৈৰ্য ধৰক। 1 তাৰিখ আহি আছে, আপোনালোকৰ ভাল খবৰৰ দিন আহি আছে, আনন্দৰ দিন আহি আছে। সেইদিনা অৰুণোদয় পৰিমাণ বৃদ্ধি কৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।